আগৰ ক্লাছটোত তোমালোকে এটমিক মডেল এটাৰ বিষয়ে পঢ়িলা ৰাদাৰফোৰ্ড মডেল আছিল এতিয়া নেক্সট আমি এটমিক মডেল বেলেগ এটা পঢ়িব লাগে যাক বোৰছ এটমিক মডেল বুলি কোৱা হয় কিন্তু হেতুৰে যোৱাৰ আগতে কেইটামান থিওৰি আমি জানিব লাগিব লাইক প্ল্যাংকছ থিওৰি দেন ব্ল্যাক বডি ৰেডিয়েশন ফটো ইলেক্ট্ৰিক ইফেক্ট হেবিলাকো পঢ়ি ল'ব লাগিব আৰু এটা কনসেপ্ট ক্লিয়াৰ কৰিব লাগিব হেতু হৈছে ইলেক্ট্ৰোম্যাগনেটিক ৰেডিয়েশন ওকে এই ইলেক্ট্ৰোম্যাগনেটিক ৰেডিয়েশনস বিলাক কি হয় আৰু তাৰ অকনমান ৰিলেটেড ক্যালকুলেশনস প্ৰথমতে শিকিব লাগিব দেন আমি নেক্সট এটমিক মডেলটোলে যাম ঠিক আছে যেতিয়া কোনোবা এটা চাৰ্জড বডি যেনেকে ধৰা ইলেক্ট্ৰনটো চাৰ্জ থাকে তেনেকুৱা এটা চাৰ্জ স্পেচিছ এটাই যেতিয়া মুভ কৰে তেতিয়া ই ইলেক্ট্ৰিক আৰু ম্যাগনেটিক ফিল্ড জেনাৰেট কৰে ঠিক আছে আৰু এই ইলেক্ট্ৰিক আৰু ম্যাগনেটিক ফিল্ড বিলাক ওয়েভৰ ফৰ্মত ট্ৰান্সমিট কৰিব তাৰ মানে ইহতে ওয়েভ প্ৰডিউস কৰিব ঠিক এতিয়া এই ওয়েভটোৰ ইয়াৰ দুটা কম্পোনেন্ট থাকিব এটা হৈছে ইলেক্ট্ৰিক আৰু এটা হৈছে ম্যাগনেটিক কম্পোনেন্ট আৰু দুয়োটা কম্পোনেন্টেই ইটোৱে হিটোৰ লগত পাৰপেন্ডিকুলাৰ হ'ব ঠিক আছে মানে ইহতি যেতিয়া ট্ৰান্সমিট কৰিব তেতিয়া দুয়োটা ফিল্ড পাৰপেন্ডিকুলাৰলি হে ট্ৰান্সমিট কৰিব এতিয়া ধৰি লোৱা ইয়াত মই এক্সিস দুটা দেখাই লৈছো এতিয়া ইয়াতে যদি ম্যাগনেটিক ফিল্ডটোৱে এনেকে প্ৰপাগেট কৰে তেতিয়া ইলেক্ট্ৰিক ফিল্ডটোৱে ইলেক্ট্ৰিক যোনটো কম্পোনেন্ট হ'ব হেতুই ইয়াৰ ঠিক পাৰপেন্ডিকুলাৰলি হে ট্ৰান্সমিট কৰিব বুজি পাইছা এই ডায়াগ্ৰামটোৰ পৰা ইয়াত মই ম্যাগনেটিক আৰু ইলেক্ট্ৰিক দুয়োটা কম্পোনেন্ট দেখাইছো ওয়েভৰ আৰু এই দুয়োটা কম্পোনেন্টেই ইটোৱে হিটোৰ লগত পাৰপেন্ডিকুলাৰ হয় ঠিক আছে এতিয়া এই ৰেডিয়েশনস বিলাক ইহতি ৰেডিয়েশন হয় একচুয়ালি এটো এনাৰ্জিৰে এটা ফৰ্ম হয় এই ৰেডিয়েশনস বিলাক যিবিলাকৰ দুটা কম্পোনেন্ট আছে ইলেক্ট্ৰিক এণ্ড ম্যাগনেটিক এনেকুৱা ধৰণৰ ৰেডিয়েশনস বিলাকক কোৱা হয় ইলেক্ট্ৰোম্যাগনেটিক ৰেডিয়েশনস এটমস বা মলিকিউলছত ইলেক্ট্ৰনস থাকে আৰু হেবিলাক চাৰ্জড হয় আৰু আমি জানো যে হেবিলাক এক্সিলাৰেট কৰি থাকে মুভ কৰি থাকে আন্ডাৰ এক্সিলাৰেশন হেয়ে ইহতে এনেকুৱা ধৰণৰ ৰেডিয়েশন এমিট কৰিব পাৰে ওকে এমিট বা এবজৰ্ব কৰিব পাৰে আৰু এনেকুৱা ৰেডিয়েশনস বিলাকৰ দুটা কম্পোনেন্ট থাকিব ঠিক ইয়ালৈকে বুজি পাইছা এতিয়া যেহেতু এই ৰেডিয়েশনস বিলাক ওয়েভ হয় গতিকে ইহতৰ কেইটামান ক্যাৰেক্টাৰিস্টিক থাকিব এটা ওয়েভ এটাৰ কি কি ক্যাৰেক্টাৰিস্টিক থাকে ফাৰ্স্ট অফ অল ইহতৰ ওয়েভ লেংথ থাকে তোমালোকৰ অলপ আইডিয়া আছে সাগে ওয়েভৰ ওপৰত ওয়েভ লেংথ কি হয় ইয়াক ল্যামডাৰে বুজোৱা হয় আৰু ই হৈছে এই এনেকুৱা দুটা পইণ্টৰ মাজৰ ডিসটেন্সটো ঠিক এটো কোৱা হয় ওয়েভ লেংথ ওয়েভ যদি হয় ইলেক্ট্ৰোম্যাগনেটিক ৰেডিয়েশন দেয়াৰ টু ওয়েভ লেংথ থাকিবই ঠিক আছে নেক্সট ইয়াৰ থাকিব ফ্ৰিকুৱেন্সি টু নিউৰে বুজোৱা হয় আৰু ফ্ৰিকুৱেন্সি মানে হৈছে ইউনিট টাইমত মানে ধৰা 1 সেকেন্ডত কোনোবা এটা পইণ্টৰ মাজেৰে কেইটা ওয়েভ পাৰ হৈ গৈছে ঠিক আছে ইয়াৰ ইউনিটটো আমি হাৰ্জ বুলি জানো বা per second লিখিব পাৰো ঠিক দেন ইহতি যেহেতু প্ৰপাগেট কৰিব গতিকে ইহতৰ ভেলোসিটি থাকিব বেগ থাকিব এই ভেলোসিটিটোক c ৰে বুজাব পাৰো বা v ৰেও বুজাব পাৰো আৰু ইহতক ট্ৰান্সমিট কৰিবৰ কাৰণে কোনো ধৰণৰ মিডিয়ামৰ দৰকাৰ নহয় ইহতি ভ্যাকুয়ামতো মুভ কৰিব পাৰে আৰু ইহতৰ ভ্যাকুয়ামত
মুভিং যেটো ভেলোসিটি হ'ব হেতুৰ ভ্যালুটো তোমালোকে অলৰেডি এটো পাইছা 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড মানে 1 সেকেন্ডত ইহতি ইমান মিটাৰ দূৰ যাব পাৰে এই ওয়েভ বিলাকে ওকে এতিয়া এই ভেলোসিটি ফ্ৰিকুৱেন্সি আৰু ওয়েভলেংথৰ মাজত এটা ৰিলেচন আছে সেই ৰিলেচনটো এনেকুৱা হয় ভেলোসিটি ইকুৱেল টু nu into lambda তাৰ মানে velocity equal to frequency into wavelength ठीक or nu equal to c by lambda এটো এটা ৰিলেচন তোমালোকে এটো মনত থব লাগিব ওকে আৰু এটা characteristic আছে যেটো তোমালোকে আগতে সাগে নাই পোৱা তাক কোৱা হয় wave number এটো ইয়াত ইম্পৰ্টেন্ট হয় চ্যাপ্টাৰটো তোমালোকে wave number ওপৰত শুনিবা আকৌ পিছত ইয়াক নিউ বাৰেৰে বুজোৱা হয় আৰু ই হৈছে 1 by lambda আৰু ইয়াৰ মিনিং টু হল যে ইউনিট লেংথ বুলি কলে আমি 1 মিটাৰ বুজিব পাৰো ঠিক আছে মানে ইউনিট লেংথত কিমানটা ওয়েভ লেংথ আছে the number of wavelengths per unit length এতিয়া ইয়াতে চাইলৱা এই ডায়াগ্ৰামটোত মই ধৰিছো যে ইয়াৰ পৰা ইয়ালৈকে 1 মিটাৰ হৈছে ঠিক এটা ইয়াৰ ভিতৰত কেটা ওয়েভলেংথ আহিছে চোৱাচোন দুটা আহিছে এই ডিসটেন্সটোত দুটা ওয়েভলেংথ আমি দেখিছো তাৰ মানে ইয়াৰ কাৰণে ওয়েভ নাম্বাৰটো হ'ব 2 বুজি পালা এতিয়া ওয়েভ নাম্বাৰক আমি এনেকে এক্সপ্ৰেছ কৰিব পাৰো আকৌ ইয়াক এই ৰিলেচনটোৰ পৰা যদি আমি লিখো আমি পাম এটো nu by c So nu bar wave number is equal to nu by c or 1 by lambda এনেকে তোমালোকে wave number টো ক্যালকুলেট কৰিব পাৰা ওকে আচ্ছা এতিয়া এই ইলেক্ট্ৰোম্যাগনেটিক ৰেডিয়েশনৰ ৰেঞ্জ টো বহুত বেছি হয় আৰু ইয়াত ডিফাৰেন্ট ওয়েভলেংথৰ ওয়েভ থাকে ঠিক আছে কিন্তু তাৰে পাৰ্টিকুলাৰলি 400 নেনোমিটাৰৰ পৰা 750 nanometer ইয়াৰ ভিতৰত জিবিলাক ওয়েভ আহিব মানে ৰেডিয়েশন আহিব অকল হেবিলাকহে আমি খালি চকুৰে দেখা পাও আৰু ইহঁতক কোৱা হয় ভিজিবল লাইট ওকে ভিজিবল লাইটৰ ৰেঞ্জ টু কিমান বুলি যদি সুধা হয় তোমালোকে ক'ব লাগিব 400 নানোমিটাৰ টু 750 নানোমিটাৰ আৰু এই ভ্যালু বিলাক হৈছে ইহঁতৰ ওয়েভলেংথৰ ভ্যালু ওকে ডিফাৰেন্ট ওয়েভলেংথ টু বেলেগ হ'ব গুটে ৰেঞ্জ টু ইয়াত দিয়া আছে কোৰ পৰা কিমান লৈকে যাব আৰু ওয়েভলেংথ ওয়াইজ হে লাইট টুৰ কালাৰো বেলেগ হ'ব তোমালোকে ভিভ গিয়ৰৰ কথা শুনিছা আচ্ছা ইয়াত এটা সোৰা একেবাৰে ৰাইট মোস্ট সাইডত কোন আছে r আছে তাৰ মানে ৰেড গতিকে দিস এটু যে ভ্যালুটো লিখা আছে দিস কৰেসপন্ডস টু ৰেড লাইট ওকে আৰু এটু হৈছে v মানে ভায়োলেটৰ বাকি বিলাক ইন বিটুইন আছে ঠিক গতিকে ৰেড লাইটৰ ওয়েভলেংথটো সবতকে বেছি হয় আৰু ভায়োলেটৰ ওয়েভলেংথ সবতকে কম হয় আৰু যদি আমি ফ্ৰিকুৱেন্সিৰ কথা ক'বলৈ যাওঁ ফ্ৰিকুৱেন্সিটো উল্টা হ'ব তাৰ মানে ফ্ৰিকুৱেন্সি ইয়াৰ বেছি হ'ব ভায়োলেটৰ বেছি হ'ব আৰু ৰেডৰ কম হ'ব লেফটৰ পৰা যদি মই ৰাইটলৈ যাওঁ ফ্ৰিকুৱেন্সিটো ডিক্ৰিজ হ'ব ঠিক ফ্ৰিকুৱেন্সি আৰু ওয়েভলেংথৰ ৰিলেচনটো সোৱা ইনভাৰ্সলি প্ৰপৰ্শনাল হয় যাৰ ওয়েভলেংথ বেছি তাৰ ফ্ৰিকুৱেন্সি obviously কমে হ'ব আচ্ছা এতিয়া এই ৰেঞ্জটোৰ ৰাইট সাইডে যদি আমি চাও তেতিয়া আমি ইয়াত ইনফ্ৰাৰেড দেখিম ইনফ্ৰাৰেড এবিলাক খালি চকুৰে দেখা নাপায় এবিলাক ইলেক্ট্ৰোম্যাগনেটিক ৰেডিয়েশনে হয় অকল আমি এই পৰ্শনৰ যিবিলাক লাইট হ'ব তাকে আমি লাইট বুলি কওঁ তাকে আমি দেখা পাওঁ ইয়াৰ ৰাইট সাইডৰ ওয়েভলেংথৰ মানে বেছি ওয়েভলেংথৰ যিবিলাক হ'ব ইহঁতক ইনফ্ৰাৰেড তাৰ উপৰিও আৰু আছে ৰেডিও ওয়েভছ বিলাক আছে মাইক্ৰোৱেভ আছে ওকে এবিলাক তোমালোকে নাম শুনিছা সাগে মাইক্ৰোৱেভ ইহতি আহে এটু ৰেঞ্জত আৰু কম ওয়েভলেংথৰ যদি আমি চাওঁ তেতিয়া হলে আমি ইয়াত পাম ইউভি ৰেজ ultraviolet rays bilak then x rays pam
দেন গামা ৰেজ পাম ওকে এইবিলাকো আমি খালি চকুৰে দেখা নাপাওঁ ইহঁতৰ ৱেভ লেংথটো কম হয় কিন্তু ফ্ৰিকুৱেন্সি বেছি হয় ভিজিবল লাইটতকে ঠিক বুজি পাইছা এতিয়া ৰেঞ্জটো তোমালোকে মেইনলি এই ৰেঞ্জটো মনত থবা 400 নেনোমিটাৰৰ পৰা 750 নেনোমিটাৰ লৈকে ওকে আচ্ছা এতিয়া ইয়াতে মই কোৱেশ্চন এটা সলভ কৰি দিছো violet light tour wavelength or value to hoise 400 nanometer this is the value of wavelength okay eta yar frequency to kiman hobo frequency is equal to c by lambda c hoise light or speed ar lambda value to dia ase light or speed to tumaloke janai 3 into 10 to the power 8 meter per second और lambda value to 400 nanometer আছে কিন্তু ইউনিট টু আমি সেম কৰি লব লাগিব nanometer যেতিয়া মিটাৰত আমি কনভার্ট কৰি দিম তেতিয়া আমি 10 to the power -9 এটা ইয়াত লগাব লাগিব ওকে বা এটুক nanometer কৰিলেও হৈ যাব আৰু ইয়াক অকনমান সিম্পলিফাই কৰি ললে 3 into 10 to the power 8 ইয়াত 4 যদি লিখো ইয়াত 10 স্কয়াৰ এটা আহি যাব এক্সট্ৰা কে আৰু তাক ইয়াৰ লগত মাল্টিপ্লাই কৰি লিখিব পাৰিম 10 to the power -7 এটো হ'ব 0.75 into এটো পৰলে গলে এড হৈ যাব 10 to the power 15 or scientific notationত লিখি দিলে মই প্ৰথম নন জিৰো ডিজিট টু লম দেন ডেসিমেল পইণ্ট দিম into এই ডেসিমেল পইণ্টক মই ৰাইট সাইডে লৈ যাব লগা হল গতিকে এটো 15 ৰ পৰা 14 হৈ যাব ওকে ইমান ফ্ৰিকুৱেন্সি হয় per second আহিব ইউনিট টু per second বা কি বুলি লিখিব পাৰিবা হাৰ্জ বুলি লিখিব পাৰা ওকে ওপৰত মিটাৰ per second আছিল তলত মিটাৰ আছিল মিটাৰ তো ক্যান্সেল যাব গতিকে per second এ থাকি যাব আচ্ছা এটা বস্তু মন কৰিবা যে এই ওয়েভ লেংথ বিলাক ইহঁতৰ ভ্যালুটো বহুত কম হয় ইয়াত পাৱাৰটো সো -9 আছে obviously ওয়েভ লেংথ বিলাক বহুত সৰু বস্তু হয় ওকে কিন্তু ফ্ৰিকুৱেন্সিৰ ভ্যালুটো সো ইয়াৰ কিন্তু পাৱাৰটো পজিটিভত আছে ফ্ৰিকুৱেন্সি এটা নম্বৰ হয় গতিকে ইয়াৰ যেটো ভ্যালু হ'ব হেতু অকমান বেছি হ'ব ঠিক আচ্ছা ইয়ালৈকে বুজি পাইছা সকে এটা কোৱেশ্চন তোমালোকে নিজে সলভ কৰি লবা ৰেড লাইট টুৰ wavelength or value to 750 nanometer ইয়াৰ frequency কিমান হ'ব first question और second question to হৈছে wave number কিমান হ'ব okay wave number to কিমান হ'ব তে wave number মানে ইয়াতে মই ইয়াত relation to দিয়ে থৈছো wave number nu bar equal to this এনেকে উলিয়াবা ঠিক আছে এটো সলভ কৰি লবা নিজে